নাম মই বনস্মিতা আপোনালোক সকলোকে ই কুহিপাতলৈ স্বাগতম জনাইছো লগতে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে পঢ়া শুনা ধুনিয়াকৈ কৰি আছে নো ইয়ৰ কনস্টিটিউশন সিৰিজত আমাৰ আজি সেকেন্ড নাম্বাৰটো ক্লাছ যোৱা ক্লাছত আমি প্ৰিয়াম্বল পঢ়িছিলো আজিৰ ক্লাছত আমি পঢ়িম আৰ্টিকল 21 আপোনালোকৰ এক্সামৰ কাৰণেও লগতে সংবিধানখন জনাটো নাগৰিক হিচাপেও ভাৰতৰ নাগৰিক হিচাপেও আপোনাৰ এটো এটা জনাটো প্ৰয়োজনীয় হৈ পৰে আৰ্টিকল 21 আটাইতকৈ প্ৰয়োজনীয় আমি মৌলিক অধিকাৰ বুলি ক'ব যাও কাৰণ আৰ্টিকল 21 এ আমাক জিয়াই থকাৰ অধিকাৰৰ লগতে আমাক নিজা স্বাধীনতা প্ৰদান কৰে পাৰ্সোনাল লিবাৰ্টিৰ কথা আৰ্টিকল 21 এ আমাক কয় গতিকে খুবে ইম্পৰ্টেন্ট এটা মৌলিক অধিকাৰ এটা ফান্ডামেন্টাল ৰাইট বুলি আমি আৰ্টিকল 21 ক কওঁ সময়ে সময়ে আৰ্টিকল 21 ক ইন্টাৰপ্ৰিট কৰি থকা হৈছে ব্যাখ্যা কৰি থকা হৈছে আৰু সংবিধানৰ আটাইতকৈ বেছি বাৰ আটাইতকৈ হাইয়েষ্ট নাম্বাৰ অফ টাইমছ যদি কোনবা এটা আৰ্টিকল ইন্টাৰপ্ৰিট কৰা হৈছে হেতু হৈছে আৰ্টিকল 21 আৰ্টিকল 21 অৰ লাইফ আৰু পাৰ্সোনাল লিবাৰ্টিৰ মিনিং আৰু পাৰপাস টাইম টু টাইম চেঞ্জ হৈ আহি আছে ইভলভ হৈ আহি আছে আজিও আৰ্টিকল 21 ক আমি এটা ইভলভিং আৰ্টিকল বুলি ক'ব পাৰো গতিকে আৰ্টিকল 21 অৰ বিষয়ে আটাইখিনি কথা আহকচোন আজিৰ ভিডিওটোত আমি ডিসকাস কৰো আৰ্টিকল 21 ত আমাক কি দিয়ে আৰ্টিকল 21 এ আমাক লাইফ আৰু পাৰ্সোনাল লিবাৰ্টিৰ against life আৰু personal liberty লৈ protection provide কৰে অৰ্থাৎ কি কৈছে ইয়াতে no person shall be deprived of his life and personal liberty ইয়াতে দুটা কথা কৈছে এটা হৈছে জীৱন অৰ্থাৎ his life and personal liberty আৰু ব্যক্তিগত স্বাধীনতা গতিকে কোনো পাৰ্সনকে আমি ডিপ্ৰাইভ কৰিব নোৱাৰো বঞ্চিত কৰিব নোৱাৰো তেখেতৰ লাইফ আৰু পাৰ্সোনাল লিবাৰ্টিৰ পৰা তাৰ পিছত অকমান আপোনাক চাব লাগিব except according to procedure established by law ইয়াতে কৈ দিলে procedure established by law কি হয় procedure established by law procedure established by law মানে হৈছে আইনে নিৰ্ধাৰণ কৰা এটা পদ্ধতি আইনে নিৰ্ধাৰণ কৰি দিয়া পদ্ধতি তাৰ মানে ইয়াৰ দ্বাৰা কি ক'ব বিচাৰি আছে ইয়াতে আৰ্টিকল 21 এ আমাক এটো কথা কৈছে যে যদি কিবা এটা এনেকুৱা পদ্ধতি যেটো আইনত লিখা হৈছে হেতু কিন্তু ফলো কৰা হ'ব আৰু হেতু ফলো কৰিবলৈ যাওতে কাৰোবাৰ যদি লাইফ আৰু পাৰ্সোনাল লিবাৰ্টি হেম্পাৰ হয়ও তেতিয়া হলেও হ'ব পাৰে কিন্তু আইনে নিৰ্ধাৰণ কৰা পদ্ধতিৰ অবিহনে কোনো কাৰণতে লাইফ আৰু পাৰ্সোনাল লিবাৰ্টিৰ পৰা আমি কাকোৱে বঞ্চিত কৰিব নোৱাৰো both Indian citizen as well as non citizen মানে আপুনি ইন্ডিয়াৰ নাগৰিক যদি হয় তেখেতেও আৰ্টিকল 21 লাভ কৰিব যদিহে আপুনি বাহিৰৰ পৰা ফৰেইনাৰো হয় তেতিয়া হলেও আপোনাৰ ওচৰত ভাৰতীয় সংবিধান মতে লাইফ আৰু পাৰ্সোনাল লিবাৰ্টিৰ অধিকাৰ আপোনাৰ থাকিব মই আকৌ এবাৰ কৈছো তেতিয়ালৈকে আপোনাৰ লাইফ আৰু পাৰ্সোনাল লিবাৰ্টি প্ৰটেক্টেড থাকিব until and unless there is a process established by the law তাৰ মানে আইনে নিৰ্ধাৰণ কৰি দিয়া পদ্ধতিৰ অবিহনে কোনো কাৰণতে কোনো বেলেগ কাৰণতে আপোনাৰ পৰা আপোনাৰ জিয়াই থকাৰ অধিকাৰ লগতে আপোনাৰ ব্যক্তিগত স্বাধীনতা কোনেও বঞ্চিত ব্যক্তিগত স্বাধীনতাৰ পৰা কোনেও আপোনাক বঞ্চিত কৰিব নোৱাৰে except according to procedure established by law তাৰ মানে আইনে যদি কিবা এনেকুৱা পদ্ধতি উলিয়াইছে আইন এখন ইমপ্লিমেন্ট হ'ব যাওতে যদি কিবা এনেকুৱা পদ্ধতি তাত লিখা হৈছে হেতু কিন্তু ইমপ্লিমেন্ট হ'ব that is the meaning of procedure established by law এটো citizen non citizen দুয়োৰ কাৰণে available থাকে এতিয়া আমি অকমান চাব লাগিব কিন্তু procedure established by law বিষয়ে কাৰণ কিয় মই অকমান আগতে কৈ আইছো যে আৰ্টিকল 21 ক সুপ্ৰিম কোৰ্টে বহুত কেইবাৰ বৰ্তমান কেও ইন্টাৰপ্ৰিট কৰি আহিছে ব্যাখ্যা কৰি আহিছে সো উইথ দা চেঞ্জিং টাইম সময় যিমানে খলনি হ'ব আমিও আৰ্টিকল 21 ক কো বহলাই গৈ আছো কাৰণ এটো it includes about life it talks about life গটিকে লাইফ বুলি ক'লে আপুনি কিমান নেৰো কৰি ৰাখিব ইমান নেৰো কৰি আপুনি ৰাখিব নোৱাৰে লাইফৰ আন্ডাৰত কি আহিব সেই কাৰণে আৰ্টিকল 21 আমি ইভলভিং আৰ্টিকল এটা দেখা পাও ৰাইট সো procedure established by law মতে মানে কি ক'লে যদিহে আইনত লিখা আছে তেতিয়া হলে আপোনাৰ যদি লাইফ আৰু পাৰ্সোনাল লিবাৰ্টি ভায়োলেট হৈও আছে তেতিয়া হলেও হেতু হ'ব পাৰে right হেতু হ'ব পাৰে সো ইয়াতে আমি দুটা ফ্ৰেজ বুজিম এটা হৈছে procedure established by law এটা হৈছে due process of law দুয়োটা কি হয় এটা আমি আনিছো জাপানিজ কনস্টিটিউশনৰ পৰা জাপানৰ সংবিধানৰ পৰা এই ফ্ৰেজটো আমি লৈছো আৰু এটা লৈছো
এটা হৈছে যেটো ডিউ প্ৰসেস অফ ল বুলি কৈছো এটো আমি আমেৰিকাৰ এটা কনসেপ্ট হয় ডিউ প্ৰসেস অফ ল আমি দুয়োটাৰ বিষয়ে এতিয়া কথা পাতিম প্ৰসিডিউৰ এস্টাবলিশ বাই ল মানে আমি চাই ললো যে ল এটা বা আইন এখনত যি লিখা থাকিব সেই প্ৰসেসটো ফলো কৰিবলৈ যাওতে যদি কিবা আনফেয়াৰ হয় কিবা আনজাস্ট হয় বা কিবা আনৰিজনেবল হয় তেতিয়া হলেও আপুনি হেতু কোৱেশ্চন কৰিব নোৱাৰে কোৰ্টত আপুনি হেতু কোৱেশ্চন কৰিব নোৱাৰে যে মোৰ লাইফ এণ্ড পাৰ্সনেল লিবাৰ্টি ভায়োলেট হৈছে কিয় নোৱাৰে কাৰণ লিখা আছে যে প্ৰসিডিউৰ এস্টাবলিশ বাই ল ফলো হ'ব ঠিক আছে ফলো হ'ব আপুনি তেতিয়ালৈকে আৰ্টিকেল 21 এনজয় কৰি থাকক যেতিয়ালৈকে আইনে নিৰ্ধাৰণ কৰা পদ্ধতিৰ ই বাহিৰত আছে তেতিয়ালৈকে আপোনাৰ আৰ্টিকেল 21 আছে কিন্তু যদি তাত কিবা প্ৰসিডিউৰ এস্টাবলিশ বাই ল আমি দেখা পাও that cannot be questioned on the ground that the law is unreasonable unfair আৰু unjust মানে সেই লটো আপুনি সেই আইনখন আপুনি সেই আইনখনৰ বৈধতা আপুনি কোনো ভিত্তিত প্ৰশ্ন কৰিব নোৱাৰিব যে এইখন অযুক্তিসংগত এইখন আইনটো অন্যায়মূলক হয় অবিচাৰি কৰি আছে তেনেকুৱা কোন গ্ৰাউণ্ডতে আপুনি তাক কোৱেশ্চন কৰিব নোৱাৰিব that is procedure established by law it makes the article 21 a little bit narrow অকমান narrow কৰি দিয়ে right what if the law is unfair লখনে যদি লখনত আইনখনত যদি লিখা থকা প্ৰসেসটোৱে আনফেয়াৰ হৈ আছে সেই প্ৰসেসটোৱে যদি কাৰোবাৰ ফান্ডামেন্টাল ৰাইট 21 হনন কৰি আছে সেই প্ৰসেসটোৰ জৰিয়তে যদি কাবাৰ লগত আনফেয়াৰ হৈ আছে what about that তেতিয়া কি হ'ব হয়নে গতিকে এইটো আছিল প্ৰসিডিউৰ এস্টাবলিশ বাই ল প্ৰথমতে আমাৰ এইটো খুব বেছি জুডিশিয়াৰীয়ে ফলো কৰা দেখা পোৱা গৈছিল কাৰণ ইয়াতেও এটা কথা আছে যেতিয়া আমি সংবিধানখন এনফোর্স কৰিলো আমি নিজাকে সংবিধানখন আমি পালো আমাৰ ভাৰতীয় সংবিধানখন আহিলে 1950 তাৰ পিছত আমাৰ যিজন ভাৰতীয় সংবিধানৰ লিগেল এডভাইজাৰ বুলি আমি কওঁ বি.এন. ৰাও স্যাৰ তেখেতক আমেৰিকাৰ জুডিশিয়াৰীৰ পৰা এডভাইস কৰা হৈছিল যে এতিয়াই আপোনালোকৰ জুডিশিয়াৰীক মানে ন্যায় ব্যৱস্থাত ডিউ প্ৰসেস অফ ল সোমাই নিদিব because it is not the duty of the judiciary to look after whether that law is fair whether that law is reasonable or not whether that law is just or not হেতু সোয়া কাম জুডিশিয়ারি নহয় ল বনোৱা কাম লেজিসলেচাৰৰ তো পাৰ্লিয়ামেন্টে যি ল বনাব সেই মতে আপুনি ইমপ্লিমেন্ট কৰি দিয়ক আপুনি ইমপ্লিমেন্টেশনত চকু দিয়ক যে ইমপ্লিমেন্ট ঠিক মতে হৈছে নে নাই লত যি লিখিছে লৰ মতে যি আইনীভাৱে যি লিপিবদ্ধ কৰা হৈছে সেইটোৱে ডাইৰেক্টলি ফলো কৰিবলৈ দি দিয়ক that is procedure established by law কাৰণ সেই সময়ত 1950 আমাৰ জুডিশিয়াৰী জাস্ট এস্টাবলিশ কৰিছিলহে আমি নিজে কামপুৰ হাতত লৈছিলো হয়নে সো তেতিয়া ইমান এটা বাৰ্ডেন দিবলে বিচৰা নাছিলে তো সেই কাৰণে এডভাইস কৰা হৈছিলে কিন্তু লাহে লাহে উইথ দ্য চেঞ্জিং টাইম আমাৰ যেতিয়া আৰ্টিকেল 21 আমি ইন্টাৰপ্ৰেট কৰিবলৈ ললো আমি ডিউ প্ৰসেস অফ ল কো এপ্লিকেবল হোৱা দেখা পালো আমাৰ ন্যায় ব্যৱস্থাত কি হয় ডিউ প্ৰসেস অফ ল আহকচোন জানো ডিউ প্ৰসেস অফ ল এইটো এটা আমেৰিকান কনসেপ্ট হয় আৰু ইয়াতে কৈছে চাওক এ ডক্ট্ৰিন দ্যাট not only checks if there is a law to deprive the life and personal liberty of a person but also ensures that the law is made fair and just heitu kothai koisu etia khali ami implementation of soku nidiu etia ami ki soku dim due process of law dwara je law hon ain hon kiman fair hoise kiman reasonable kiman just heitu sam এনেকুৱা এখন আইন হ'ব নালাগে যিয়ে অন্যায় কৰে কাৰোবাৰ কোনবা সিটিজেনৰ লগত বা কোনবা মানুহৰ ফান্ডামেন্টাল ৰাইট ইনফ্ৰিঞ্জ কৰে তেনেকুৱা লটো আমি নিবিচাৰো ৰাইট কিবা অবিচাৰ হৈ যাওক তেনেকুৱা ল আমি নিবিচাৰো কিছুমান অযুক্তি সংগত কথা তাত প্ৰভিজন আছে হেতু আমি নিবিচাৰো গতিকে এইটো আমি চাম এইটো কোনে চাব জুডিশিয়াৰী চাব সো দ্যাট ইজ কল্ড ডিউ প্ৰসেস অফ ল তো আমাৰ কাম অনলি ইমপ্লিমেন্টেশনতে নহয় আমাৰ কাম লত যিখিনি আইনী প্ৰসেস লিখা আছে সেইখিনি মানে ভালকে ইমপ্লিমেন্ট হৈছে নে নাই হেতু সোৱাই নহয় আমি লখনো চাম লখনো আমি ৰিভিউ কৰিম যে whether that law is reasonable or fair or not ঠিক আছে গটিকে আমি ডিউ প্ৰসেস অফ লট কি দেখা পালো লেজিসলেটিভ আৰু এক্সিকিউটিভ একশন দুটাই জুডিশিয়াৰী চাব পাৰে লেজিসলেটিভ একশন মানে ল বনোৱা ঠিক আছে লখনো ৰিভিউ কৰিব পাৰে আৰু লগতে এক্সিকিউটিভ একশন খিনিটো আগৰ পৰাই পাৰিবই হয়নে তো ইয়াতে দুটা টাইপৰ আমি দেখা পাও সাবস্টেন্টিভ আৰু প্ৰসিডিউৰেল মানে লখন কি হ'ব তাত কি থাকিব কোৰ্টে সকলোখিনি কোৱেশ্চন কৰিব পাৰে লগতে এটা প্ৰসিডিউৰেলও থাকিব যত লটো কেনেকে ইমপ্লিমেন্ট হ'ব হেইটো ক'ব পাৰিব সো ডিউ প্ৰসেস অফ ল দুটা আহি গল
অৰ্থাৎ লখন কেনেকুৱা পদ্ধতিৰে লখন ইমপ্লিমেন্ট হ'ব লখন কেনেকুৱা হ'ব লখন যে ফেয়াৰ হ'ব লাগিব কাৰো যাতে অবিচাৰ লখনৰ দ্বাৰা নহয় সেইখিনিও চাব সো দ্যাট ইজ কল্ড ডিউ প্ৰসেস অফ ল ঠিক আছে আইনৰ যথাযথ প্ৰক্ৰিয়া মানে এনে এক নীতি যিয়ে কেৱল এইটো পৰীক্ষা নকৰে যে কোনো ব্যক্তিৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতা হৰণ কৰিবলৈ আইন আছে নে নাই বৰঞ্চ এইটো নিশ্চিত কৰে যে আইনখন ন্যায়সংগত আৰু সুবিচাৰমূলকভাৱে প্ৰণয়ন কৰা হৈছে অৰ্থাৎ বোথ এক্সিকিউটিভ একশনস আৰু লেজিসলেটিভ একশন দুখিনিয়ে ডিউ প্ৰসেস অফ লৰ আন্ডাৰত আহিব কিন্তু প্ৰচিডিউৰ এস্টাব্লিশ বাই লৰ আন্ডাৰত ল চোৱাটো লখন কিমান ৰিজনেবল সেইটো চোৱাটো জুডিচিয়াৰী লুকআউট নাছিলে আমি জাস্ট চাম প্ৰসেস যি লিখা আছে যি পদ্ধতিৰে আইনখন ফলো হ'ব লাগে সেই পদ্ধতি ভালকে ফলো হৈছে নে নাই সেইটোৱে চাম আমি ঠিক আছে গতিকে ইয়াতে দেখিছে প্ৰচিডিউৰ এস্টাব্লিশ বাই ল কি হয় অকমান নেৰো ইন্টাৰপ্ৰিটেশন আমি দেখা পালো লাহে লাহে আমি ডিউ প্ৰসেস অফ ল ইনভলভ হোৱা দেখা পালো আমি আমাৰ জুডিচিয়াৰীয়ে হাতত লোৱা দেখা পালো কিয় কেনেকে দুটা কেছ বহুত ইম্পৰ্টেন্ট এটা হৈছে একে গোপালন কেছ 1950 একে গোপালন কেছ 1950 কি কৰা হৈছিলে যেটো আৰ্টিকল 21 আছে আৰ্টিকল 21 ৰ বহুত নেৰো ইন্টাৰপ্ৰিটেশন আমি দেখা পাইছিল বহুত মানে বহুত ঠেক ভাবে কি কৰিছিলে ইন্টাৰপ্ৰিট কৰিছিলে আৰ্টিকল 21 ত একে গোপালন তেখেতক প্ৰিভেন্টিভ ডিটেনশন লৰ আন্ডাৰত ডিটেইন কৰি ৰখা হৈছিলে পুলিচে ধৰি লৈ আনিছিলে সো তেখেতে চ্যালেঞ্জ কৰিছিলে নিজৰ আৰ্টিকল 21 অৰ্থাৎ লাইফ আৰু পাৰ্সোনাল লিবাৰ্টি ইনফ্ৰিঞ্জ হোৱা বুলি চ্যালেঞ্জ কৰিছিলে আৰু চ্যালেঞ্জ কৰতে সুপ্ৰিম কোৰ্টে কৈছে যে চাও পাৰ্সোনাল লিবাৰ্টি আমি অনলি দুটা টাইপৰে পাৰ্সোনাল লিবাৰ্টি ইয়াতে এলাউ কৰিম কি পাৰ্সোনাল লিবাৰ্টি যদি দুটা কেছতে পাৰ্সোনাল লিবাৰ্টি মানে ইনফ্ৰিঞ্জ হোৱা বুলি আমি ধৰিম এটা হৈছে কোয়াৰশন মানে কি হয় কোয়াৰশন মানে হয় জোৰ জবৰদস্তি কৰা ঠিক আছে কোনবাই আপোনাৰ লগত জোৰ জবৰদস্তি কৰিছে সেইটো হ'ব কোয়াৰশন ঠিক আছে কোয়াৰশন আৰু এটা হৈছে কি ফিজিক্যাল ৰেষ্ট্ৰেইন মানে শাৰীৰিক ভাৱে আপোনাক কোনবাই বাধা দি আছে তেতিয়া হলে আপোনাৰ ধৰা হ'ব কি বুলি আৰ্টিকল 21 ভায়োলেট হোৱা বুলি সো ইয়াতে দেখা পালো যে লাইফ আৰু পাৰ্সোনাল লিবাৰ্টি মানে কি অনলি এই দুটা কথাই নেকি যে কোনবাই যদি আপোনাৰ লগত জোৰ জবৰদস্তি কৰিছে তেতিয়াহে আপোনাৰ ব্যক্তিগত স্বাধীনতা ভায়োলেট মানে ইনফ্ৰিঞ্জ হ'ব আৰু কোনবাই যদি আপোনাক ফিজিক্যালি ধৰি ৰাখিছে ৰিষ্ট্ৰেইন কৰি ৰাখিছে শাৰীৰিকভাৱে বাধা প্ৰয়োগ কৰিছে তেতিয়াহে পাৰ্সোনাল লিবাৰ্টি ইনফ্ৰিঞ্জ হোৱা বুলি ধৰিম হ'ব নেকি এটো একে গোপালন কেছত আমি দেখা পাও যে সুপ্ৰিম কোৰ্টে বহুত বেছি নেৰোলি ইন্টাৰপ্ৰিট কৰিলে আৰ্টিকল 21 আৰু ইয়াতে কলে যে প্ৰটেকশন আন্ডাৰ আৰ্টিকল 21 is available against only arbitrary executive action and not from arbitrary legislative action সেইটোৱে লত যেটো পদ্ধতি লিখা আছে সেইমতে এপ্লিকেবল হ'ব তাত আমি চাবলৈ গৈ নাথাকো যে লটো কিমান ফেয়াৰ হয় ল আইনখন কিমান ৰিজনেবল হয় সেইবিলাক চোৱাৰ আমাৰ কোনো প্ৰয়োজন নাই জুডিচিয়াৰী তেনেকে কৈ দিলে আৰু জুডিচিয়াৰী কলে পাৰ্সোনাল লিবাৰ্টি অনলি দুটাই দেখিব পাম এটা কোয়াৰশন যেটো জোৰ জবৰদস্তি কৰি আপোনাক যদি কোনবাই কিবা কৰে আৰু এটা হল ফিজিক্যাল ৰেষ্ট্ৰেইন শাৰীৰিকভাৱে যদি আপোনাক কোনবাই বাধা দি ৰাখিছে তেতিয়াহে আমি কম যে পাৰ্সোনাল লিবাৰ্টি ভায়োলেট হৈছে হৈ গল তাৰ পিছত উইথ দ্য চেঞ্জিং টাইম 1978 ত মেনকা গান্ধী কেছ হল মেনকা গান্ধী she was the daughter-in-law of Indira Gandhi, right? Indira Gandhi younger son Sanjay Gandhi লগত তেখেতৰ বিবাহ হৈছিল আৰু তেখেতৰ পাসপোৰ্ট কি কৰিছিল চৰকাৰে ইম্পাউণ্ড কৰিছিল ইম্পাউণ্ড কৰা মানে উইদাউট গিভিং এনি ৰিজন সেজ কৰি ৰাখিছিল তেখেতৰ পাসপোৰ্ট and then she went to the supreme court চ্যালেঞ্জ কৰিলে যে মোৰ লাইফ এণ্ড পাৰ্সোনাল লিবাৰ্টি আৰ্টিকল 21 মোৰ ভায়োলেট হৈ আছে মোক নজনোৱাকৈ মোৰ পাসপোৰ্ট তেখেতসকলে কি কৰিছে সিজ কৰি লৈছে তো ইয়াতে এই কেছটো এই কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ পৰাই ডিউ প্ৰসেস অফ ল ইন্ট্ৰোডিউস হোৱা আমি দেখা পালো ইয়াতে সুপ্ৰিম কোৰ্টে কলে যে চাও not only the right to life and personal liberty of person cannot be deprived by law provided that procedure prescribed by the law is reasonable fair and just ইয়াতে এটো কথাই কলে যে আমি এটোও চাম এতিয়া যে লখন কিমান ৰিজনেবল কিমান ফেয়াৰ কিমান জাস্ট হেতু চোৱা হ'ব এনেকুৱা কোনো ধৰণৰ অন্যায় আমি মানুহৰ লগত হ'ব দিব নোৱাৰো লাইফ আৰু পাৰ্সোনাল লিবাৰ্টি মিনিং বহুত বহল এটুক আমি অনলি দুটা
কেছতে মানে বন্ধ কৰি ৰাখিব নোৱাৰে লাইফ ইটস এ বিগ ব্ৰড টাৰ্ম হয়নে লাইফৰ আন্ডাৰত সেইকাৰণে প্ৰথমবাৰৰ কাৰণে ৰাইট টু লিভ উইথ ডিগনিটি আপোনাৰ মৰ্যাদাপূৰ্বকভাৱে আপোনাৰ সমাজত জীয়াই থকাৰ অধিকাৰ আছে আৰ্টিকেল 21 আপোনাক সেইটো অধিকাৰ প্ৰদান কৰে আপোনাৰ ব্যক্তিগত স্বাধীনতা আছে পাৰ্সনেল লিবাৰ্টি আপোনাৰ হাতত থাকিব ঠিক আছে গতিকে পাৰ্সনেল লিবাৰ্টি মানে অনলি দুটা কেছতে নহয় যে আপোনাক কোনবাই যদি জোৰ জবৰদস্তি কৰিছে আৰু কোনবাই যদি শাৰীৰিকভাৱে বাধা প্ৰয়োগ কৰিছে তেনেকুৱা কথা নহয় আৰ্টিকেল 21 সেইকাৰণে মেনকা গান্ধী কেছৰ পিছত বহুত বেছি বহলাই দিয়া হল ইয়াক ওয়াইডলি ইন্টাৰপ্ৰিট কৰা হল আৰু বহুত বেলেগ ইয়াতে এসপেক্ট সমূহ এড কৰা হল ফৰ এক্সাম্পল এনভাইৰনমেন্টৰ কথা কোৱা হল যে আমি এটা পলিউশন ফ্ৰী এনভাইৰনমেন্টত থকাটো আমাৰ ৰাইট টু লাইফৰ আন্ডাৰতে আহে ইয়াত হেলথৰ কথা কোৱা হল ডিগনিটিৰ কথা কোৱা হল প্ৰাইভেচিৰ কথা কোৱা হল ৰাইট টু ইনফৰমেশনৰ কথা কোৱা হল এডুকেশনৰ কথা কোৱা হল তো বিভিন্ন ধৰণে ৰাইট টু লাইফক বহলাই দিয়া হল আফটাৰ মেনকা গান্ধী কেছ আমি চাম গোটেইকেইটা ৰাইট টু লাইফ এবাৰ আপোনালোকক দেখুৱাম তাৰ আগতে 2017 এইটো বহুতবাৰ কুৱেশ্যন আহিছে কেএছ পটুৱাস্বামী কেছত ইয়াতে কোৱা হল যে প্ৰাইভেচি ইজ এ নেচাৰেল ৰাইট দ্যাট ইনহেৰিটস ইন অল natural person যে privacy right to privacy include কৰা হল article 21 ৰ আন্ডাৰত so personal liberty আন্ডাৰত আপোনাৰ right to privacy আছে ঠিক আছে right to privacy আছে গোপনীয়তা আপোনাৰ এটা কি অধিকাৰ মৌলিক অধিকাৰ হয় under article 21 তাৰ পিছত এটা কেছ হাদিয়া কেছ 2017 তে হৈছিল এই দুটা বহুত বেছি কোৱেশ্যনত সোধা দেখা যায় ইউপিএসসি দুবাৰকে কোৱেশ্যন সুধিছে ইয়াৰে ওপৰত হাদিয়া কেছত এইটো কথা কোৱা হৈছিল যে ৰাইট টু মেৰি এ পাৰ্সন অফ ওয়ানস চইচ ইজ ইন্টিগ্ৰেল টু আৰ্টিকেল 21 ৰাইট টু লাইফ এণ্ড লিবাৰ্টি অফ দ্য কনষ্টিটিউশ্যন ইয়াতে কৈছে আপোনাৰ অধিকাৰ আছে যদি আপুনি এডাল্ট হয় তেতিয়াহলে আপোনাৰ অধিকাৰ আছে আপোনাৰ মনে বিচৰা যিগৰাকী ব্যক্তিৰ লগতে আপুনি বিবাহ পথত আবদ্ধ হ'ব বিচাৰে তেতিয়াহলে সেইটো আপোনাৰ এটা মৌলিক অধিকাৰৰ আন্ডাৰতে আহে আৰ্টিকেল 21 ৰে আন্ডাৰত আহে ৰাইট টু লাইফ এণ্ড পাৰ্সনেল লিবাৰ্টিৰ আন্ডাৰত আহে সো এইটো কুৱেশ্যনত সুধিছে কিন্তু যে ৰাইট টু মেৰি এ পাৰ্সন অফ ওয়ান চইচ এইটো কোনটো আৰ্টিকেলৰ আন্ডাৰত কোনটো মৌলিক অধিকাৰৰ আন্ডাৰত এইটো আমাৰ আৰ্টিকেল 21 ৰ আন্ডাৰত গতিকে ক্লাছ 2ত আপোনালোকে গম পালে তাৰ পিছত আমি আৰ্টিকেল 21 যেতিয়াৰ পৰাই ডিউ প্ৰসেস অফ ল আহি গল তেতিয়াৰ পৰাই সুপ্ৰিম কোৰ্টে টাইম টু টাইম ইয়াত আৰ্টিকেল 21 ত সংযোজন কৰি গৈ আছে ৰাইট টু লিভ উইথ হিউম্যান ডিগনিটি ইয়াতে ডিসেন্ট এনভাইৰনমেন্টৰ কথা কৈছে লাইভলিহুডৰ কথা কৈছে প্ৰাইভেচি শেল্টাৰ এভৰিথিং ইজ ৰিটেন আন্ডাৰ দিস আৰ্টিকেল 21 ৰাইট টু ফ্ৰী লিগেল এইড right against solitary confinement, speedy trial, handcuffing, inhuman treatment, right against delayed execution. এইবিলাক সকলোবোৰ আপোনালোকৰ আৰ্টিকেল 21 ৰ আন্ডাৰতে আছে right to health, right to free education up to 14 years of age. ইয়াৰে next ক্লাছত আমি আৰ্টিকেল 21A কৰিম য'ত আমাক মৌলিক অধিকাৰ দিয়া হৈছে আমাৰ শিক্ষাৰ অধিকাৰ শিশুসকলৰ শিক্ষাৰ অধিকাৰ right to travel abroad আপোনাৰ বাহিৰত মানে ইণ্ডিয়াৰ বাহিৰত এব্ৰডত যদি ট্ৰেভেল কৰিব বিচাৰে সেইটো ৰাইট আপোনাৰ আছে ৰাইট এগেইনষ্ট বন্ডেড লেবাৰ কাস্টোডিয়াল হেৰাসমেন্ট ৰাইট টু ইমাৰ্জেন্সি মেডিকেল এইড ৰাইট টু টাইমলি মেডিকেল ট্ৰিটমেন্ট এই সকলোবোৰ আৰ্টিকেল 21 ৰ আন্ডাৰতে আছে ৰাইট এগেইনষ্ট ৰাইট টু লাইফ এণ্ড পাৰ্সনেল লিবাৰ্টিৰ আন্ডাৰত ওকে তাৰ পিছত ৰাইট নট টু ড্ৰিভেন আউট অফ ষ্টেট আপোনাক কোনো আপুনি যদি মানে লিগেলি যদি ইণ্ডিয়াৰ নাগৰিক হয় কোনো আপোনাৰ দেশৰ পৰা বাহিৰ পঠিয়াব নোৱাৰে মানে উলিয়াই দিব নোৱাৰে ৰাইট টু ফেয়াৰ ট্ৰায়েল ৰাইট অফ প্ৰিজনাৰ্ছ টু হেভ নেচেছিটিজ অফ লাইফ right of women to be treated with decency and dignity, right against public hanging, right to road in hilly areas, information, reputation, বহুত খিনি right ইয়াতে দিছে একেবাৰে একদম রিসেন্ট এইটো দেখিছেনে right to marry a person of one choice, right to opportunity, right to die with dignity আপোনাৰ জীয়াই থকাৰ যেনেকে অধিকাৰ আছে মৰ্যাদাপূৰ্বকভাৱে আপোনাৰ মৃত্যুৰো অধিকাৰ আছে আৰু সেই কাৰণে আমাৰ দেশত পেসিভ ইউথেনেশিয়া কি হয় পেসিভ ইউথেনেশিয়া লিগেল হয় তাৰ মানে কোনবাই যদি লাইফ সাপোৰ্ট সিস্টেমত জীয়াই আছে আৰু তেখেতৰ পৰা যদি তেখেতৰ লাইফ সাপোৰ্ট সিস্টেমটো আতৰাই অনা হয় মানুহজনৰ মৃত্যু হৈ যাব সো মেডিকেল বোৰ্ড along with the permission of the family member আৰু মেডিকেল বোৰ্ডৰ লগত ডিসকাস কৰি পিনে তেতিয়া সেই
মানে লাইফ সাপোর্টিং সিস্টেমটো কাৰোবাৰ পৰা ৰোগীজনৰ পৰা গুচাই লৈ আনিব পাৰে আঁতৰাই লৈ আনিব পাৰে so that he or she can have a decent dignified death okay এইটো আমি অকমান মানে কিছুদিন আগতে দেখা পালো হৰিশ ৰাণা তেখেতৰ পেছিভ ইউথেনেচিয়া তেখেতক দিয়া হৈছিল হয়নে লাইফ সাপোর্টিং সিস্টেমটো গুচাই আঁতৰাই অনা হৈছে আৰু কিছুদিন পিছত তেখেতে নিজে নিজে মৃত্যুবৰণ কৰিছিল কাৰণ তেখেতৰ এনেকুৱা এটা কন্ডিশনত তেখেত জীয়াই আছিল নিজে একোৱে কৰিব নোৱাৰে হয়নে মানে পাইপেৰে মানে খুৱাই দিব লাগে এভৰিথিং তো তেখেতৰ পেৰেন্টছে ডিসাইড কৰিলে ইমান মানে সাফাৰিঙত থাকাতকে তেখেতক আমি মুক্তি দিয়া উচিত আৰু তেখেতক সেইকাৰণে পেছিভ ইউথেনেচিয়া দি দিয়া হল অৰ্থাৎ লাইফ সাপোর্টিং যেটো সিস্টেম আছিল সেইটো গুচাই অনা হৈছে আঁতৰাই দিয়া হৈছে সো দ্যাট তেখেতে পিসফুলি মৃত্যু খাবতি লয় কিন্তু এক্টিভ ইউথেনেচিয়া আমাৰ দেশত লিগেল নহয় ঠিক আছে এক্টিভ ইউথেনেচিয়া কি হয় যদি আমি কিবা বাহিৰৰ পৰা ইনজেক্ট কৰিছো ড্ৰাগছ তেনেকুৱা কিবা মেডিসিন ইনজেক্ট কৰিছো যাৰ দ্বাৰা সেই মানুহজনৰ মৃত্যু হৈ যাব সো তেনেকুৱাকে মানে that will be considered as murder তেনেকুৱাকে murder type মানে কনসিডাৰ কৰা হ'ব that is active euthanasia যদি আমি actively কিবা ইনজেক্ট কৰি আছো মানুহজনৰ বডিত ঠিক আছে সেইটো আমাৰ দেশত লিগেল নহয় সো ৰাইট টু ডাই উইথ ডিগনিটিও এটা কিন্তু আৰ্টিকল 21 ৰ আন্ডাৰত এটা কি হয় ৰাইট এটা হয় তাৰ পিছত ইমাৰ্জেন্সিৰ সময়ত এটা কেছ হৈছিলে এডিএম জবলপুৰ ভাৰ্সেস শ্ৰীকান্ত শুক্লা এই কেছটোত কোৱা হৈছিল যে ইভেন ইন ইমাৰ্জেন্সি আৰ্টিকল 21 কি কৰিব পৰা যায় সাসপেন্ড হৈ যাব আৰ্টিকল 21 নাথাকিব সাসপেন্ড কৰি দিব পৰা যাব ইমাৰ্জেন্সিৰ সময়ত তো আমাৰ দেশত যেতিয়া 1962 ইন্ডিয়া চাইনা ওয়াৰ 1971 বাংলাদেশ লিবাৰেশন ওয়াৰ আৰু 1976 ইন্টাৰনেল ইমাৰ্জেন্সি হৈছিলে আপাতকালীন অৱস্থা হৈছিলে তেতিয়াও আমাৰ আৰ্টিকল 21 অৰ্থাৎ লাইফ এণ্ড পাৰ্সনেল লিবাৰ্টি মানে লৈ লোৱা হৈছিলে আমাৰ পৰা আমাৰ সেইটো অধিকাৰ নাছিলে তাৰ পিছত 44 এমেন্ডমেন্ট যেতিয়া আহিল 1978 ত 44 এমেন্ডমেন্টত কোৱা হ'ল যে নো আৰ্টিকল 359 ৰ আন্ডাৰত প্ৰেসিডেন্টে সাসপেন্ড কৰি দিব পাৰে ইমাৰ্জেন্সিৰ সময়ত আৰ্টিকল আমাৰ মৌলিক অধিকাৰসমূহ কিন্তু প্ৰেসিডেন্টে আৰ্টিকল 21 সাসপেন্ড কৰিব নোৱাৰে আৰ্টিকল 21 ৰ লগত আৰু এটা ৰাইট আৰু এটা মৌলিক অধিকাৰ আমাৰ ইমাৰ্জেন্সিৰ সময়ত সাসপেন্ড নহয় সেই মৌলিক অধিকাৰটো আপোনালোকে কমেন্ট সেকশনত জনাব কোনটো মৌলিক অধিকাৰ আৰ্টিকল 21 ৰ লগত সাসপেন্ড নহয় ইভেন ডিউৰিং ইমাৰ্জেন্সি সো সেই এডিএম জবলপুৰ যেটো কেছ আছিল সেই কেছটোত কোৱা হৈছিল যে আৰ্টিকল 21 ও সাসপেন্ড কৰি দিয়া হ'ব ইভেন ডিউৰিং ইমাৰ্জেন্সি তাৰ পিছত 44 এমেন্ডমেন্টৰে আৰ্টিকল 359 যাৰ দ্বাৰা প্ৰেসিডেন্টে সাসপেন্ড কৰিব পাৰে হেতু এমেন্ড কৰা হ'ল আৰু এমেন্ড কৰি কৰা হ'ল যে কি আৰ্টিকল 21 আৰু লগতে এটা আৰ্টিকল ইমাৰ্জেন্সিৰ সময়তো সাসপেন্ড কৰিব আমি নোৱাৰো অৰ্থাৎ মানুহখিনিৰ পৰা ইণ্ডিয়াৰ নাগৰিকসমূহৰ পৰা সেই জিআই থকাৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতা মানে ইভেন ডিউৰিং ইমাৰ্জেন্সি আমি গুচাই আনিব নোৱাৰো আঁতৰাই আনিব নোৱাৰো ইমানে আছিল আৰ্টিকল 21 ৰ ওপৰত আপোনালোকে হয়তো এতিয়া ক্লিয়াৰলি বস্তুখিনি ধৰিব পাৰিছে ওকে সো এই পিডিএফ টোৰ কাৰণে আপোনালোকে যদি পিডিএফ টো বিচাৰে তেতিয়াহলে জয়েন কৰিবলৈ নাপাহৰিব আমাৰ অফিচিয়েল টেলিগ্ৰাম গ্ৰুপ য'ত আমি এই পিডিএফ বোৰ শেয়াৰ কৰাৰ লগতে ডেইলি এমসিকিউ প্ৰেক্টিস কৰাও আৰু বিভিন্ন ধৰণৰ পৰীক্ষাৰ ইনফৰমেশন বোৰ তাত আপোনালোকে লাভ কৰি থাকে আৰু ভিডিও আপডেটস খিনিও টাইম টু টাইম আপোনালোকে তাত লাভ কৰিব পাৰিব লগতে মই জনাব বিচাৰিছো যে আসাম টেটৰ এইটো সেকেন্ড নম্বৰ বেটচ হয় আমাৰ আপোনালোকে যে যদি ইন্টাৰেষ্ট হয় আমাক কন্টাক্ট কৰিব পাৰে নহলে আমাৰ ওয়েবসাইটত গৈও আপোনালোকে কোৰ্সটো বাই কৰিব পাৰে এডিআৰই 3.0 আমাৰ থাৰ্ড নম্বৰটো এডিআৰই বেটচ হয় য'ত আমাৰ লগত বহুতখিনি এস্পিৰেন্টে অলৰেডি জয়েন হৈ পৰিছে আপুনিও যদি তাৰ মাজৰে এজন হ'ব বিচাৰে আৰু ফাউণ্ডেশ্যন লেভেলৰ পৰা একেবাৰে এডভান্স লেভেললৈ সকলোখিনি প্ৰস্তুতি এটা প্লেটফৰ্মতে কৰিব বিচাৰে তেতিয়াহলে আমাক কন্টাক্ট কৰিবলৈ নাপাহৰিব আমাৰ ওয়েবসাইট ভিজিট কৰিও আপোনালোকে কোৰ্সটো বাই কৰিব পাৰে সো আজিলৈকে ইমানে আছিল মই আকৌ লগ পাম আপোনালোকক নেক্সট ক্লাছত তেতিয়ালৈকে ভালদৰে থাকিব পঢ়ি থাকিব ধন্যবাদ